নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আহক এতিয়া আগবাঢ়ো দৈনিক ৰাশিফল শিতানলৈ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হ'ল জুন মাহৰ ৩ তাৰিখ আৰু অসমীয়া জেঠ মাহৰ ২০ তাৰিখ, সোমবাৰ ২০২৪ চন। আহক আমি চাওঁ আজিৰ দিনটোৰ ৰাশিফল। আৰু আপোনালোকে মোৰ ভিডিঅ'টোত লাইক এটা কৰি কমেণ্ট বক্সত সুপ্ৰভাত বুলি লিখিবলৈ নাপাহৰিব। আৰু আজিৰ দিনটো আৰম্ভণি প্ৰভু ঈশ্বৰ ভগৱানৰ নাম লৈ আগবাঢ়ি যাওক। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথম ৰাশি মেঘ ৰাশি। আজি হ'ল জুন মাহৰ ৩ তাৰিখ, সোমবাৰ ২০২৪ চন। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা আনন্দৰে পৰিপূৰ্ণ দিন হোৱা দেখা যাব। কিন্তু আপুনি আপোনাৰ কামবোৰৰ বিষয়ে শিথিল হ'ব পাৰে, যাৰ বাবে সেইবোৰ সম্পূৰ্ণ কৰাত আপোনাৰ পিছত সমস্যাই দেখা দিব পাৰে। সেয়েহে আজি আপুনি যিকোনো কামতে এলাহ ভাৱ মনলৈ নানিব। আজি আপুনি আপোনাৰ পত্নীৰ সৈতে ব্যৱসায় এটা আৰম্ভ কৰিব পাৰে, য'ত আপুনি আজিৰ দিনটোত কিছু টকা পইচাৰ ধাৰ ল'ব লগা হ'ব পাৰে। আৰু আজিৰ দিনটোত আপোনাৰ মেজাজী অভ্যাসৰ বাবে পৰিয়ালৰ সদস্যসকলেও আপোনাৰ ওপৰত বিৰক্ত হ'ব। আৰু আপুনি অত্যাধিক ভজা খাদ্য খোৱা আজি পৰিহাৰ কৰিব লাগিব, অন্যথা আপোনাৰ স্বাস্থ্যত কিছু সমস্যাই দেখা দিব পাৰে, যাৰ বাবে আপুনি চিকিৎসকৰ ওচৰলৈ যাব লগা হ'ব পাৰে। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে মেৰুন। শুভ সময় আবেলি ৩ বজাৰ পৰা আবেলি ৪ বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে ২। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশি। আজি হ'ল জুন মাহৰ ৩ তাৰিখ, সোমবাৰ ২০২৪ চন। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এক মৃচ্ছিত দিন হোৱা দেখা যাব। অৰ্থাৎ আজিৰ দিনটো আপোনাৰ ভাল বেয়া মাজেৰে পাৰ হোৱা দেখা যায়। আৰু আপুনি এটা নিৰ্দিষ্ট কাম কৰাত আপোনাৰ বাবে লাভজনক দিন হোৱা দেখা যাব। আজি আপোনাৰ চাকৰিৰ সন্ধানত সমাপ্ত হ'ব, কিয়নো আপুনি এটা নতুন চাকৰি লাভ কৰিব পাৰে। আৰু যদি আপুনি চৰকাৰী চাকৰিৰ বিষয়ত শিথিল হয়, তেন্তে আপুনি ইয়াত কিছু ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আৰু আজিৰ দিনটোত যদি আপোনাৰ টকা দীঘলীয়া সময়ৰ বাবে ব্যৱসায়ত আবদ্ধ হৈ আছিল, তেন্তে আপুনি আজিও এয়া লাভ কৰিব পাৰে। আৰু আপোনাৰ কিছুমান পুৰণি ভুল উন্মোচিত হ'ব পাৰে, যাৰ বাবে আপুনি অলপ চিন্তিত হৈ থাকিব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে নীলা। শুভ সময় আবেলি ৪:৩০ পৰা সন্ধিয়া ৫:১৫ ভিতৰত। শুভ সংখ্যা হিচাপে আছে ১। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি। আজি হ'ল জুন মাহৰ ৩ তাৰিখ, সোমবাৰ ২০২৪ চন। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে কিছুমান নতুন মানুহৰ সৈতে মিলা মিছা কৰাৰ দিন হ'ব। আৰু আপোনাৰ কিছুমান গোপন ৰহস্য পৰিয়ালৰ সদস্যসকলৰ ওচৰত প্ৰকাশ কৰিব পাৰে। আজি আপুনি আপোনাৰ পত্নীৰ বাবে কিছুমান নতুন কাপোৰ, মোবাইল, গহনা আদি আজিৰ দিনটোত আপুনি ক্ৰয় কৰিব পাৰে। আৰু যি আপোনালোক দুয়োৰে মাজত চলি থকা বিভেদসমূহ আঁতৰ কৰিব। আজি আপুনি কিছুমান পৰিৱৰ্তনৰ বাবে আপোনাৰ কামবোৰ কৰাত সমস্যাই দেখা দিব পাৰে। আৰু যিসকলে বিদেশৰ পৰা ব্যৱসায় কৰা লোক আছে, তেওঁলোকে এটা ডাঙৰ অৰ্ডাৰ লাভ কৰিব পাৰে। আজি আপুনি এটা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব, যাৰ ফলত আপুনি আজিৰ দিনটোত এটা ভাল স্থান প্ৰাপ্ত কৰিবলৈ সক্ষম হোৱা দেখা যাব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে ৰঙা। শুভ সময় দুপৰীয়া ১২:১৫ পৰা ১:১৫ ভিতৰত। শুভ সংখ্যা হিচাপে আছে ৮। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশি।
আজি হ'ল জুন মাহৰ ৩ তাৰিখ সোমবাৰ ২০২৪ চন। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত এটা দুৰ্বল দিন হোৱা দেখা যাব আৰু আপোনাৰ ব্যৱসায়ৰ আজিৰ দিনটোত কিছুমান সমস্যা আপুনি আঁতৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। আজি আপুনি এজন ব্যক্তিৰ কাজিয়াৰ পৰা আঁতৰি থাকিব লাগিব, অন্যথা আপুনি সেইবোৰত আবদ্ধ হৈ থাকিব আৰু আপোনাৰ ব্যৱসায়িক কামত অলপ গুৰুত্ব দিয়া দৰকাৰ। আজি আপোনাৰ সন্তানে নতুন চাকৰি পোৱাৰ বাবে আপোনালোকৰ ঘৰৰ পৰিৱেশটো আনন্দদায়ক হ'ব, কিন্তু আপুনি আপোনাৰ দেউতাৰ বিষয়ে বেয়া অনুভৱ কৰিব পাৰে। তথাপিও আপুনি তেওঁলোকক একো নক'ব। আজি আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে যিকোনো সামাজিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সেউজীয়া। শুভ সময় আবেলি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে ৩। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। আৰু যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি। আজি হ'ল জুন মাহৰ ৩ তাৰিখ সোমবাৰ ২০২৪ চন। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে ব্যৱসায়ৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ এক ভাল দিন হোৱা দেখা যাব, কিন্তু কাৰোৰ সৈতে আপুনি কোনো গুৰুত্বপূৰ্ণ তথ্য ভাগ বতৰা নকৰিব, অন্যথা তেওঁ আপোনাৰ সুবিধা ল'ব পাৰে। আজি আপোনাৰ যিকোনো কাম নষ্ট কৰাৰ সম্ভাৱনা আছে, কিন্তু তথাপিও আপুনি আপোনাৰ চতুৰ বুদ্ধিমত্তাৰ দ্বাৰা ইয়াক সহজে সম্পূৰ্ণ কৰি তুলিবলৈ সক্ষম হোৱা দেখা যাব। আৰু আজি আপুনি কাকো অত্যাধিক পৰিমাণৰ টকা পইচা ধাৰ নিদিব, অন্যথা আপোনাৰ সেই টকা পইচা ঘূৰাই পোৱাত সমস্যাই দেখা দিব পাৰে। আৰু যিসকলে যিকোনো চৰকাৰী আঁচনিৰ বিষয়ে চিন্তিত, সেইসকলে ইয়াক আজি লাভ কৰিব পাৰে। আজি প্ৰেম জীৱন যাপন কৰা লোকসকলে এজন সংগী হেৰুওৱাৰ বাবে কাজিয়াত লিপ্ত হ'ব পাৰে, সেয়েহে আপুনি কাৰো কথাৰ ওপৰত বিশ্বাস কৰিব নালাগে, অন্যথা আপোনাৰ পিছত সমস্যাই দেখা দিব পাৰে। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে মুগা। শুভ সময় দুপৰীয়া ১২ বজাৰ পৰা ১:৩০ মিনিটৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে ১। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশি। আজি হ'ল জুন মাহৰ ৩ তাৰিখ সোমবাৰ ২০২৪ চন। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা নতুন সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাল দিন হ'ব। আৰু আপুনি কিছুমান পুৰণি বন্ধুক লগ পাব, যিটো আপোনাৰ কাৰণে ভাল হোৱা দেখা যায়। আজিৰ দিনটোত আপোনাৰ বাবে ধন সম্পৰ্কীয় বিষয়ত এটা ভাল দিন হোৱা দেখা যায়। আৰু আপুনি আপোনাৰ ঘৰত আজিৰ দিনটোত অতিথি এজনৰ আগমনত সুখী হ'ব, কিন্তু আপুনি আপোনাৰ ঘৰটো পুনৰ নিৰ্মাণ কৰাৰ চেষ্টাত নিয়োজিত হৈ থাকিব। আজি আপুনি আপোনাৰ সন্তানৰ সংগৰ বিষয়ে অলপ চিন্তিত হ'ব পাৰে। আৰু যদি আপুনি কিছুমান ঋণৰ বিষয়ে চিন্তিত হৈ আছিল তেন্তে এইটো আজি আঁতৰ হৈ যাব পাৰে। আজিৰ দিনটোত আপোনাৰ যিকোনো পুৰণি ভুল পৰিয়ালৰ সদস্যসকলৰ সন্মুখত আহিব পাৰে, য'ত আপোনাক আজিৰ দিনটোত গালি দিব লগা হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বেঙুনীয়া। শুভ সময় আবেলি ৪ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে ৮। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশি। আজি হ'ল জুন মাহৰ ৩ তাৰিখ সোমবাৰ ২০২৪ চন। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি যিসকলে চাকৰি বিচাৰি থকা লোক আছে তেওঁলোকৰ কাৰণে এটা ভাল দিন হোৱা দেখা যায়। আৰু তেওঁলোকৰ সন্ধান সমাপ্ত হ'ব আৰু তেওঁলোকে এটা নতুন চাকৰি লাভ কৰিব। আজি আপোনাৰ পৰিয়ালত এটা শুভ কাৰ্যসূচী আয়োজন কৰাৰ বাবে সকলো সদস্য ব্যস্ত হৈ থাকিব। আৰু যদি আপুনি আজিৰ দিনটোত কাৰোবাক টকা পইচা ধাৰ দিছিল তেন্তে আজিৰ দিনটোত আপুনি ইয়াক পুনৰ ঘূৰাই লাভ কৰিব।
আজি ব্যৱসায়ত আপোনাৰ পত্নীৰ পৰামৰ্শই আপোনাৰ কাৰ্যকৰী হিচাপে প্ৰমাণিত হোৱা দেখা যায়। আৰু যদি আপুনি কাৰোবাৰ সৈতে অংশীদাৰিত্বত কাম কৰিছে, তেন্তে আপুনি ইয়াতো ভাল লাভালাভ প্ৰাপ্ত কৰিব পাৰে। আজি আপুনি আপোনাৰ উপাৰ্জনৰ সৈতে আপোনাৰ ব্যৱসায়ত মনোনিৱেশ কৰিব লাগিব আৰু আপোনাৰ উপাৰ্জন বৃদ্ধি হ'ব, কিন্তু সেই অনুপাতে আজি আপোনাৰ ব্যয়ও আজি অধিক বৃদ্ধি হোৱা দেখা যায়। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে মুগা। শুভ সময় আবেলি 4 বজাৰ পৰা সন্ধিয়া 5:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 2। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজি হ'ল জুন মাহৰ 3 তাৰিখ, সোমবাৰ, 2024 চন। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি কিছু সমস্যাৰে ভৰি থকা দেখা যায়, কিয়নো আপুনি এজন বাহিৰা লোকৰ পৰা কিছুমান হতাশাজনক তথ্য শুনিবলৈ পাব পাৰে, যাৰ বাবে আপুনি হঠাতে ভ্ৰমণ কৰিব লগা হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ বিৰোধীসকলে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব পাৰে আৰু আজি আপুনি এনে কোনো কাম নকৰিব যাতে আপুনি পৰিয়ালৰ সদস্যসকলৰ সন্মুখত মূৰ নমস্কাৰ কৰিব লাগিব। আৰু আপুনি আপোনাৰ ঘৰত এক ধৰ্মীয় কাৰ্যসূচী আয়োজন কৰিব পাৰে আৰু যাৰ ফলত আপোনাৰ আজি মনত শান্তি লাভ কৰা দেখা যায়। আৰু অধ্যয়নত সন্মুখীন হোৱা সমস্যাবোৰৰ বাবে আজিৰ দিনটোত শিক্ষাৰ্থীসকল অসুবিধাত পৰিব আৰু তেওঁলোকে তাৰ বাবে তেওঁলোকৰ জ্যেষ্ঠসকলৰ সৈতে কথা পাতিব লাগিব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে পাতল নীলা। শুভ সময় আবেলি 1:30 পৰা আবেলি 2:45 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 4। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ধনু ৰাশি। আজি হ'ল জুন মাহৰ 3 তাৰিখ, সোমবাৰ, 2024 চন। আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে সম্পত্তি সম্পৰ্কীয় যিকোনো বিষয়ত আজি এটা ভাল দিন হোৱা দেখা যায়। আৰু যদি আপুনি সম্পত্তি এটা ক্ৰয় কৰিবলৈ গৈ আছে, তেন্তে আপুনি ইয়াৰ প্ৰয়োজনীয় কাগজবোৰৰ প্ৰতিও সম্পূৰ্ণ মনোযোগ দিব লাগিব। তেতিয়াহে আপুনি সেই বস্তুটো ক্ৰয় কৰাটো ভাল হ'ব। আৰু আজি আপুনি ব্যৱসায়ত এটা ডাঙৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব আৰু যাৰ ফলত ভৱিষ্যতে ভাল ফল লাভ কৰিব। আৰু ৰাজনৈতিক ক্ষেত্ৰত কাম কৰা লোকসকলৰ কামত কিছুমান নতুন বাধা থাকিব, যাক আপুনি অতিক্ৰম কৰিবলৈ চেষ্টা কৰিব লাগিব। আজি আপোনাৰ যিকোনো আইনী বিষয় আপোনাৰ বাবে মূৰৰ বিষ হ'ব পাৰে, য'ত আপুনি সাৱধানতা অৱলম্বন কৰা উচিত। আৰু আজিৰ দিনটোত আপুনি কাকো সুধি আপুনি বাহন চলাব নালাগে। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে হালধীয়া। শুভ সময় আবেলি 4:15 পৰা সন্ধিয়া 6 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 1। আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি। আজি হ'ল জুন মাহৰ 3 তাৰিখ, সোমবাৰ, 2024 চন। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এক মিশ্ৰিত দিন হোৱা দেখা যাব আৰু আপোনাৰ পৰিয়ালত এজন নতুন অতিথিৰ আগমন হ'ব পাৰে আৰু আপোনাৰ উপাৰ্জন বৃদ্ধি হোৱাৰ বাবে আপোনাৰ সুখ জনা নাযাব। কিন্তু আপুনি আপোনাৰ মাতৃৰ স্বাস্থ্যৰ বিষয়ে সাৱধানতা অৱলম্বন কৰা উচিত, অন্যথা তেওঁৰ মূৰৰ বিষ আৰু শৰীৰৰ বিষ আদিৰ দৰে সমস্যাই দেখা দিব পাৰে। আজিৰ দিনটোত আপোনাৰ শিশুৰ পঢ়া-শুনাক লৈ আপোনাৰ মন অলপ বিচলিত হ'ব আৰু ব্যৱসায়ত চলি থকা সমস্যাবোৰে আপোনাক আমনি কৰিব। আজি আপুনি আপোনাৰ ঘনিষ্ঠসকলৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা দেখা যায় আৰু আপুনি আপোনাৰ পৰিয়ালটোত যিকোনো বিচ্ছিন্ন পৰিস্থিতিত আহিবলৈ দিব নালাগে। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে গুলপীয়া। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজাৰ ভিতৰত।
শুভ সংখ্যা হিচাপে আছে 9। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি। আজি হ'ল জুন মাহৰ 3 তাৰিখ সোমবাৰ 2024 চন। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা অৰ্থহীন বিতৰ্কত নপৰাৰ দিন হ'ব। অৰ্থাৎ আজি আপুনি অযথা কিছু বিতৰ্কৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব আৰু বতৰে আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। আৰু যদি আপুনি কোনো কাম দীঘলীয়া সময়ৰ বাবে স্থগিত হৈ ৰাখিছিল তেন্তে ইয়াক সম্পূৰ্ণ কৰিব পাৰিব। আজি আপুনি সহকৰ্মী এজনৰ সৈতে আপোনাৰ মনৰ কথা কোৱাৰ সুযোগ লাভ কৰা দেখা যায়। আৰু আজিৰ দিনটোত আপুনি কাৰোবাক বিচাৰি বাহন চলালে আপোনাৰ ক্ষতি হ'ব পাৰে। সেয়েহে আজি আপুনি তেনে কাম নকৰিব আৰু আপুনি ওচৰত বাস কৰা লোকসকলৰ প্ৰতি সাৱধানতা অৱলম্বন কৰা উচিত। আজি আপুনি নতুন সম্পত্তি এটাত টকা পইচা বিনিয়োগ কৰাটো আপোনাৰ ভাল হ'ব। আৰু যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিয়ে তেন্তে ইয়াক পূৰণ কৰাত আপোনাৰ কিছু সমস্যাই দেখা দিব পাৰে। কিন্তু তথাপিও আপুনি ইয়াক সময়মতে পূৰণ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সাগৰীয় সেউজীয়া। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 7। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিফলৰ শেষ ৰাশি মীন ৰাশি। আজি হ'ল জুন মাহৰ 3 তাৰিখ সোমবাৰ 2024 চন। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আইনী গোচৰত জয়লাভ কৰাৰ দিন হোৱা দেখা যাব। আৰু আপুনি কোনো ভূমি, বাহন আৰু ঘৰ আদিৰ সৈতে সম্পৰ্কিত বিষয়ত কাকো কোনো গোপন তথ্য প্ৰকাশ নকৰিব। আৰু আপোনাৰ পৰিয়ালৰ লোকসকলে আপোনাৰ বিষয়ে বেয়া অনুভৱ কৰিব পাৰে। আৰু আজিৰ দিনটোত আপুনি কিছুমান কাজিয়া কৰা লোকৰ প্ৰতি সাৱধান হ'ব লাগিব, অন্যথা যুঁজৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। আজি আপুনি আপোনাৰ পাৰিবাৰিক কামৰ বিষয়ে এজন অচিনাকি ব্যক্তিক বিশ্বাস কৰিব নালাগে, অন্যথা তেওঁ ইয়াৰ সুবিধা ল'ব পাৰে। সেয়েহে আজি আপুনি কোনো অচিনাকি ব্যক্তিক বিশ্বাসত লোৱাটো আপোনাৰ উপযোগী নহয়। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সেতা হালধীয়া। শুভ সময় আবেলি 4 বজাৰ পৰা সন্ধিয়া 5 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 5। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ।